ये बीजेपी सरकार के पुनर हाखन में हमनी के समाज के हमनी के बगान में काम करो लाख लाख सात श्रमिक नरेंद्र मोदी डांगरिया आसाम में आके बोल रहे जे आसाम में बकवास करो आदिवासी और साह जनगोष्ठी के संगे संगे 100टा जनगोष्ठी का जनजातीकरण करे 100 दिन के भीतर में कोई दम बोल रहे সাধারণ আমার কমলাবাসী রাইজৰ লগতে সকাল में हमनी के आदिवासी और साह जनगोष्ठी के जोड़ता हमनी के मूल उद्देश्य रहे जनजातिकरण 551 টাকা बगान के जो उनका हॉस्पिटल रहे सरकारी सुविधा हमनी सबे जानिला जे हमनी के वर्तमान बीजेपी सरकार केंद्र में 10 में असेंबली में ना उठाले यही बीजेपी सरकार 2021 में बगान के माँ बहन सबके काम करल मजूरी 351 টাকা देम बोल रहे किंतु आज 9 बछर पार होले बगान के मजदूर के माँ बहन के हाजिरा 351 টাকা बढ़ाई के एक दिन नाम एक ना ले और हमदेर बगान के साह श्रमिक के नेता साह श्रमिक के प्रतिनिधित्व करल श्रम मंत्री रूपेश गोवाला डांगरियाई बगान के श्रमिक के नेता होने से सरकार के बहुत जोर गाड़ी आयला एहे बीजेपी सरकार के हाजिरा वृद्धि करे के लगिन मट्टी पट्टा दे के लगिन बगान में जनगोष्ठी के 103 के भीतर में जनजातिकरण के मर्यादा दे बोले किंतु आज এই প্রধানমন্ত্রী দেশ গতিকে সেই কথা আমি রাইজক আজি আজি এই কথা আমি এই ন্যায় যাত্ৰাৰ যোগেদি আমি জনাব বিচাৰিছো আৰু আমি দেখিছো যে চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি 2016 চনতে দিয়াৰ প্ৰতিশ্ৰুতি দিছিলে আজি 10টা বছৰ অতিক্ৰম কৰিছে কিন্তু এইখন চৰকাৰে চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধিৰ কথাটো এবাৰো এইখন চৰকাৰে সদনত উপস্থাপন কৰা নাই বৰংচ চাহ শ্ৰমিকসকলক লজ্জিত কৰিবৰ কাৰণে আমাৰ বিধায়ক ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াই সদনত উপস্থাপন কৰিছিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰিছিলে যে আপোনালোকৰ বিজেপি চৰকাৰে 2016 চনত অসমত চাহ শ্ৰমিকসকলৰ 351 টাকা মজুৰি বৃদ্ধি কৰিম বুলি কৈছিলে সেই বৃদ্ধি কৰা কিন্তু আজিলৈকে আপোনালোকে নকৰিলে বৰ্তমান দিনত চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি 551 টাকা হ'ব লাগে বুলি দাবী কৰিছিলে সেই সময়ত সদনতে পবিত্ৰ সদনত এই গৰাকী বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু বিজেপিয়ে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰিম বুলি কোৱা প্ৰতিশ্ৰুতি দিয়া এইখন মুখ্যমন্ত্ৰীয়ে উপলংঘা কৰি চাহ শ্ৰমিকৰ মজুৰি 500 টাকা বৃদ্ধি কৰিলে ৰূপেশ গোৱালাই বেয়া পাব বুলি তেখেতসকলে আমাৰ চাহ শ্ৰমিকসকলক তাচ্ছিল্য কৰিলে এইখন চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে গতিকে আমি আজিৰ এই ন্যায় যাত্ৰাৰ যোগেদি বাগানৰ শ্ৰমিকসকলক অসমত বসবাস কৰা আদিবাসী ৰাইজক আমি আপিল কৰিছোঁ যে এইখন মিছলীয়া বিজেপি চৰকাৰক আমি যদি এইবাৰ পুনৰ যদি তেখেতসকলৰ কেৱল 5000 টকা আঁচনিৰ নামত শ্ৰমিকসকলক তেখেতসকলে চিনাক্ত কৰিব পৰা নাই বুলি কৈছে মই যোৱাকালি দেখিলোঁ যে শ্ৰম মন্ত্ৰী শ্ৰমিকৰ নেতা যদিও তেখেতে শ্ৰমিক নহয় তথাপিতো শ্ৰমিকৰ নেতা হিচাপে তেখেতে প্ৰতিনিধিত্ব কৰিছে চাহ মজদুৰ কংগ্ৰেছক SCMSক আৰু এইগৰাকী মিনিষ্টাৰে শ্ৰম মন্ত্ৰীয়ে কৈছে যে চাহ শ্ৰমিকসকলক চিনাক্তকৰণ কৰিবৰ কাৰণে তেখেতসকলে শ্ৰমিক হয় নে নহয় তাৰ কাৰণে আমি PF একাউণ্টৰ নম্বৰটো লৈছোঁ বুলি কৈছে গতিকে অতি দুৰ্ভাগ্য যে এগৰাকী শ্ৰম মন্ত্ৰী আৰু শ্ৰমিকক প্ৰতিনিধিত্ব কৰা এগৰাকী প্ৰতিনিধিৰ পৰা এনেকুৱা ধৰণে যে কথা আমি শুনিবলৈ পাম বুলি চৰকাৰী আঁচনিত শ্ৰমিকসকলক চিনাক্ত কৰি চৰকাৰী শ্ৰমিকসকলে আজি 200 বছৰ শ্ৰমিকসকলে বাগানত তেখেতসকলে নিয়মীয়াভাৱে তেখেতসকলৰ পৰিশ্ৰমৰ বিনিময়ত তেখেতসকলে পাই আছে তেখেতসকলৰ পেমেণ্ট স্লিপ আছে তেখেতসকলে সেই পেমেণ্ট স্লিপৰ যোগেদি ল'ব পাৰিলেহেঁতেন তেখেতসকলে PFৰ নম্বৰটো লোৱাত এটা ৰহস্য সোমাই আছে
গতিকে 351 টকা বৃদ্ধি কৰিম বুলি যিটো 10 বছৰ আগতে প্ৰতিশ্ৰুতি দিছিলে কেৱল মাত্ৰ 250ত তেখেতসকলে ৰাখিলে 101 টকাকে এগৰাকী শ্ৰমিকৰ প্ৰত্যেক দিনা তেখেতসকলে মালিকসকলক লাভ কৰি দিছে আৰু বছৰত আমি যদি চাওঁ তেতিয়াহ'লে 29,000 টকা এটা কোম্পানীক তেখেতসকলে শ্ৰমিকৰ পৰা তেখেতসকলে কোম্পানীক লাভান্বিত কৰিছে যাৰ কাৰণে এই 5,000 টকা এটা প্ৰলোভন দি শ্ৰমিকসকলক পুনৰ মানে তেখেতসকলৰ বিজেপিৰ পক্ষত ভোট দিবৰ এটা মানসিকতাৰে তেখেতসকলে এই 200 বছৰৰ ইতিহাসৰ নামত তেখেতসকলে 5,000 টকা দি চাহ শ্ৰমিকক লজ্জিত কৰিছে এইখন চৰকাৰ গতিকে এই কথা বতৰাবিলাকে আমি ক'বলৈ আমি আগবাঢ়িছোঁ আৰু লগতে আমি ক'ম আজি মাটিৰ পাট্টা তেখেতসকলে কথা কৈছিলে এই অসমত বসবাস কৰা লেবাৰ কোৱাৰ্টাৰসমূহ শ্ৰমিকৰ কোৱাৰ্টাৰসমূহ আমি কমিটি এখন বনাই দিম এই কমিটিয়ে তদন্ত কৰি এখন প্ৰতিবেদন দাখিল কৰিব তাৰপিছত আমি চৰকাৰে সিদ্ধান্ত ল'ব কিন্তু হঠাৎ আমি দেখিলোঁ এই যে নিৰ্বাচনটো আহি পৰিছে ওচৰত এই নিৰ্বাচনত তেখেতসকলে বৈতৰণি পাৰ হ'বৰ কাৰণে হঠাৎ মুখ্যমন্ত্ৰীয়ে ৰাতি সপোন দেখা দি তেখেতসকলে কৈ দিলে যে বাগানৰ চাহ শ্ৰমিকসকলৰ মাটি পাট্টা দিয়া হ'ব এতিয়ালৈকে তেখেতসকলে এটা সিদ্ধান্ত দিব পৰা নাই যে এগৰাকী শ্ৰমিকৰ মাটিৰ পৰিমাণ কিমান পাব কি আধাৰত তেখেতসকলে কাৰণ বাগান কিছুমান বাগানৰ ছিংগুল কোৱাৰ্টাৰ আছে কিছুমান ডাবল কোৱাৰ্টাৰ আছে আৰু এটা বাগানত কিমান এগৰাকী শ্ৰমিকে কিমান পৰিমাণৰ মাটি তেখেতসকলে ম্যাদী কৰিবলৈ লাভ হ'ব বা মাটিৰ পাট্টা পাবলৈ লাভ হ'ব এই কথা কিন্তু আজিৰ তাৰিখত তেখেতসকলে ধোঁৱা কৰি ৰাখিছে গতিকে ইয়াৰ পৰাই এইখন চৰকাৰক আমি বুজিছোঁ যে পুনৰবাৰ মাটি পাট্টা দিয়াৰ নামত 5,000 টকা আঁচনি দিয়াৰ নামত আদিবাসী চাহ শ্ৰমিকসকলক চাহ জনগোষ্ঠীৰ ৰাইজক পুনৰ তেখেতসকলে ভোট বেংকৰ ৰাজনীতি কৰিছে এই কথাটো আমি অসমৰ ৰাইজক অসমৰ আদিবাসী মা বহিনসকলক আমি ক'বৰ কাৰণে এই ন্যায় যাত্ৰা আমি আৰম্ভ কৰিছোঁ আজি নেতৃত্ব দৌৰত আছোঁ আমাৰ যিহেতু ডিগবৈ সমষ্টিত 10জন প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে আবেদন জনাইছে আৰু এইটোৱে সূচাইছে যে আজি কংগ্ৰেছ দলটো ডিগবৈত শক্তিশালী হৈ উঠিছে আৰু যিজন প্ৰাৰ্থীক হাইকমাণ্ডে উপযুক্ত বুলি ভাবিব তেখেতকেই প্ৰাৰ্থিত্ব প্ৰদান কৰিব আৰু আমি সকলোৱে একগোট হৈ পেলাই আজি এই যিখন দুৰ্নীতিগ্ৰস্ত ভ্ৰষ্টাচাৰী অপশাসন গুণ্ডাগিৰি দাদাগিৰি যিখন বিজেপি চৰকাৰ এই চৰকাৰখনক আমি মষিমূৰ কৰিবৰ কাৰণে উফৰাবৰ কাৰণে আমি ডিগবৈ সকলোৱে একেলগ হৈ তৃণমূল পৰ্যায়ৰ পৰা একলগ হৈ আমি এইবাৰ 26ৰ যিটো বিধানসভা নিৰ্বাচন হ'ব তাত আমি জয়যুক্ত হৈ গৌৰৱ গগৈ ডাঙৰীয়াক হাতখন আমি শক্তিশালী কৰিম বাহুবলী সেইটো আপোনালোকে দেখিছে কালি পৰহিৰ পৰা এখন গণতান্ত্ৰিক চৰকাৰ থকা যিখন গণতন্ত্ৰ দেশত এটা নামঘৰলৈ এটা মন্দিৰলৈ এটা মছজিদলৈ যাব নোৱাৰাকৈ তেওঁলোকে কি কৰিছে যে বাধা প্ৰদান কৰিছে এইটো অসমৰ ইতিহাসত বিৰল এনেকুৱা দাদাগিৰি যিখিনি কৰিছে একাংশই বিজেপিৰ একাংশ অন্ধভক্তই 1500 টকীয়া একাংশ গোমূত্ৰ সেৱন কৰা বিজেপি মানে ভক্তই তো আমি এইটোত লজ্জাবোধ কৰিছোঁ আচলতে আমি অসমৰ নাগৰিক বুলি ক'বলৈ আমি লজ্জাবোধ কৰিছোঁ আৰু অসমৰ ৰাইজে ইতিহাসে গম পাইছে যে গৌৰৱ গগৈৰ যিটো উত্থান গৌৰৱ গগৈৰ যিটো জনপ্ৰিয়তা তাত বিজেপিৰ একাংশই কি হৈছে ভয় খাইছে আৰু ভয় খাই পেলাই আচলতে আমাৰ কংগ্ৰেছ দলৰ কৰ্মীসকলক ভয় খুৱাবলৈ যত্ন কৰিছে আৰু কংগ্ৰেছ দলটো ভয় খোৱা দল নহয় সেইটো অসমৰ মানুহে জানে ভাৰতৰ ইতিহাসত মানে কংগ্ৰেছ দলটো এটা পৰিচয় আছে এটা সুনাম আছে তেওঁলোকৰ নিচিনা পাবত গজা নেতাই মানে বিজেপিৰ পাবত গজা নেতাই যেনেকৈ চৰকাৰ চলাই আছে ঠিক মানে কংগ্ৰেছ দলটো তেনেকুৱা নহয় এইটো হ'ল মানে জনসাধাৰণৰ কাৰণে জনসাধাৰণৰ তৃণমূল পৰ্যায়ৰ কাৰণে কাম কৰা এটা কংগ্ৰেছ দল